বিহালী সমষ্টি পুনৰুদ্ধাৰৰ বাবে যুদ্ধক্ষেত্ৰত নামিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ লগত থাকিল ৰিপুণ বৰা আৰু এইসকল কংগ্ৰেছী তেজপুৰত পূজা অৰ্চনা কৰি বিহালীত উপস্থিত হোৱাৰ পাছতেই গৌৰৱক কংগ্ৰেছ কৰ্মীসকলে বিপুল সম্ভাষণ জনায় উল্লেখ্য যে পূৰ্বে বিহালী সমষ্টি আছিল কংগ্ৰেছৰ দখলত কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিজেপি নেতা পল্লৱ লোচন দাসে প্ৰতিনিধিত্ব কৰিছিল সমষ্টিটো ৰঞ্জিত দত্ত শোণিতপুৰৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বিহালীত অনুষ্ঠিত হ'ব উপনিৰ্বাচন সেই উপনিৰ্বাচনৰ কুচকাৱাজ প্ৰতিটো দলেই আৰম্ভ কৰি দিছে ভাৰতীয় জনতা পাৰ্টিৰ দৰে কংগ্ৰেছেও বিহালী উদ্ধাৰৰ অন্যতম পৰিকল্পনা হ'ল আজিৰ গৌৰৱ গগৈৰ এই যাত্ৰা ইফালে এই যাত্ৰাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ প্ৰসংগতো শাসকীয় দলক তীব্ৰ সমালোচনা কৰে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনক লৈও গৌৰৱ গগৈ উভতি ধৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যোৱা কিছু দিনৰ পৰা এনেকুৱা এটা পৰিৱেশ বিজেপি চৰকাৰে বনাবলৈ সৃষ্টি কৰিছে যে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ পৰামৰ্শবোৰ তেওঁলোকে ৰূপায়ণ কৰিব ইয়াৰ পূৰ্বে মই কেতিয়াও দেখা নাই যে কিবা এটা পৰামৰ্শ তিনি ভাগত তিনিটা টুকুৰা কৰি পালন কৰিব তেওঁ যে কৈছে মুখ্যমন্ত্ৰী মহোদয় যে এটা টুকুৰা আমি কৰিম এটা টুকুৰা ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰ মিলি কৰিব আৰু এটা টুকুৰা কেন্দ্ৰ চৰকাৰ কৰিব কেন্দ্ৰ চৰকাৰ কোনো মানুহে কিয় কোৱা নাই আমিতো গম পোৱা নাই যে কেন্দ্ৰ চৰকাৰ জৰিয়তে গঠন কৰা এই বিপ্লৱ শৰ্মা কমিটি কেন্দ্ৰ চৰকাৰে স্বীকাৰ কৰিছে আৰু অনুমতি প্ৰদান কৰিছে আমিতো গম পোৱা নাই বিশ্বনাথত উপস্থিত হোৱাৰ পূৰ্বেই গৌৰৱ গগৈ আজি উপস্থিত হয় তেজপুৰৰ মহাভৈৰৱ মন্দিৰত ইয়াতো হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি সৰ্বানন্দ সোণোৱালৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠে গৌৰৱ গগৈ এই বিজেপি দলটো ভয়ৰ ওপৰত নিৰ্ভৰ তেওঁলোকে ভাবে যে এটা দল এটা চিন্তাধাৰা এজন ব্যক্তি গোটেই ৰাজ্যৰ ওপৰত শাসন চলাব আৰু কেনেদৰে চলাব মানুহক ভাবুকি দি মানুহক ভয় খুৱাই মানুহক দমন কৰাৰ পিছত অলপ সময় অসমৰ জনসাধাৰণ হয় মৰমত বিজেপি দলটোক ভাল পাইছে মৰমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত মৰম আৰু স্নেহে যোগেদি বিজেপি দলটোক সমৰ্থন জ্ঞাপন কৰিছে কিন্তু যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে মুখ্যমন্ত্ৰী হৈছে এতিয়া মৰম আৰু স্নেহে যোগেদি নহয় ভয় ভাবুকি দমন ব্লেকমেইল এই যোগেদি বিজেপি দলটোক সমৰ্থন কৰিবলৈ বাধ্য হৈছে বিহালী আৰু তেজপুৰৰ আজি প্ৰতিটো সময়ত গৌৰৱ গগৈক আক্ৰমণাত্মক ৰূপত দেখা যায় চৰকাৰৰ প্ৰতিটো জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈ উঠে কংগ্ৰেছৰ সাংসদগৰাকী তেজপুৰৰ পৰা পংকজ শইকীয়া আৰু বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট NB নিউজ